হরি মোহন মুরারি কৈত আছা বুলি হৰি মোহন মুৰাৰি কৈত আছা বুলি।
যত গোপী তত কৃষ্ণ ইজনীও পালে কৃষ্ণ সিজনীও পালে কৃষ্ণ কৃপালু গুৰুজনাই দশম স্কন্ধৰ ভাগৱততে আটাইতকৈ একদম সাৰমৰ্মবোৰ দি থৈ গুচি গ'ল যে সকলো গোপীৰে নিজৰ স্বামী আছে নিজৰ সন্তান আছে তাৰ পাছতো এই গোটেই স্বামী সন্তান এৰি কৃষ্ণৰ বাংশীধ্বনি শুনি কিন্তু বৃন্দাবনলৈ গুচি আহিছে প্ৰকৃততে সেই গোপীসকল আচলতে কোন আছিলে এতিয়া যদি কোনোবাই বাঁহী বজায় সেই যদি বাঁহী মাতটো শুনি যদি কোনোবা এগৰাকী বোৱাৰী যদি এতিয়া যায় ক'ৰবালে তোৰ হুলস্থুল হৈ যাব তেতিয়াও কিন্তু কি আছিলে সেই কৃষ্ণটো তেতিয়া আমাৰ নিচিনা মনুষ্যই আছিলে হুলস্থুল হৈছিলেও কিন্তু এই যে জীৱাত্মা আৰু পৰমাত্মা মিলনৰ যিটো তাত্ত্বিক ৰস তাৰ পৰাই ৰাসৰ সৃষ্টি হৈছে আৰু গোপীসকল প্ৰকৃততে কি আছিলে গোপীসকলে সেই ত্ৰেতা যুগতে কিন্তু ভগৱন্তক পাবলৈ আহিছিলে যেতিয়া ভগৱান ৰামে যেতিয়া বনবাস খাটিছিলে তেতিয়া সেই ঋষিসকলে ভগৱন্তক কি কৰিবলৈ আছে ৰামক চৰণ সেৱা তেওঁ শুশ্ৰূষা কৰিব বিচাৰিছিলে আৰু তেতিয়া ৰামচন্দ্ৰই কৈছিলে যে এতিয়া মই বনবাসী হৈ আহিছোঁ যে বনবাসত মই যি কষ্ট ভোগ কৰিব লাগে সেয়া মই কৰিব লাগিব তেতিয়াহে মোৰ সেই বনবাসী জীৱনটো সম্পূৰ্ণ হ'ব আৰু এতিয়া যদি মোক আপোনালোকে পৰিচাৰ্য কৰে তেতিয়াহ'লে মোৰ বনবাসী জীৱন কেতিয়াও সাৰ্থক নহ'ব গতিকে দ্বাপৰ যুগত আপোনালোকে গোপী হিচাপে থাকিব আৰু মই কি হৈ যাম সেই কৃষ্ণ হৈ আপোনালোকৰ সেই মনোৰথ পূৰ্ণ কৰিম সেইটো কাৰণে যেতিয়া গোপী উদ্ধৱ সংবাদত তেতিয়া কিন্তু উদ্ধৱক মানে কৈছিলে গোপীসকলে যে আমি কেতিয়াবাই ভগৱন্তক হৃদয়ত আমি ধ্যান কৰি লৈছোঁ আমি এতিয়া ভাবোঁ আমাৰ নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবোৰে ভাবে যে কৃষ্ণ 1600 গোপিনীৰ লগত প্ৰেম কৰিছে আমিনো কিয় নকৰিম আচলতে সেই ৰাস কি ৰাসৰ যি তত্ত্ব এই কথা এতিয়াও আচলতে আমি সকলোৱে অনুভৱ কৰিবই পৰা নাই মাত্ৰ নৃত্য গীতৰ সমাহাৰ বুলিয়ে ভাবি আছোঁ সেই যি ৰাস চালে আমাৰ শতকোট পাপ বোলে মোচন হয় বুলি কয় কাৰণ মই দিচিয়ালৰ ছোৱালী আমাৰ ৰাস চাবলৈ আগতে হাজাৰ হাজাৰ মানুহ আহে খেৰত বহি একেবাৰে ৰাতি পুৱাই দিয়ে আমি সৰুকালৰ পৰা সেই খেৰবোৰ খুচৰি খুচৰি চাওঁ পইচা পৰি গৈছে নেকি সৰুকালৰ সেইটো কথা ইমান মানুহ আহে নিজেও 15 বছৰ যশোদা অভিনয় কৰিছোঁ সৌভাগ্য মিলিছে আমাৰ দিচিয়ালৰ ৰাস গৰিসাগৰ দিচিয়ালৰ ৰাস অকণমান বেলেগ ভাওনাৰ নিচিনা গতিকে এই ৰাসৰ তত্ত্বটো যে গোপীসকলে যেতিয়া কৃষ্ণক পালে যত গোপী তত কৃষ্ণ হ'ল মানে জগতৰ ঈশ্বৰক স্বামী ৰূপে ভজন কৰিছে সেই গোপীসকল স্বামী ৰূপে ভজন কৰিছে গতিকে আপুনি মই যি ভাবি আছোঁ বিষয়ৰ সুখে যি স্বামী আৰু স্ত্ৰীৰ কথা ভাবি আছোঁ সেয়া কিন্তু ৰাসৰ সেই গোপী কৃষ্ণৰ মিলন নাছিলে সেয়া জগতৰ স্বামী আৰু প্ৰত্যেকজনে আমি এতিয়া ভগৱন্তক স্বামী ৰূপে যদি ভাবোঁ আপোনাৰো স্বামী মোৰো স্বামী তেতিয়াহ'লে আমি সকলো কিন্তু প্ৰকৃতি হৈ পৰিলোঁ যেতিয়া যত গোপী তত কৃষ্ণক পালে গোপীসকলৰ অহংকাৰ হৈ গ'ল আমি আৰু আমাতকৈ সৌভাগিনী আৰু কোনো নাই সেইটো কাৰণে মই ভাগৱতৰ পৰাইতো কথাখিনি সাৰমৰ্মলৈ লিখিছোঁ যে যত গোপী তত কৃষ্ণ বৃন্দাবনৰ মাজে 1600 গোপিনীৰ সংগে শ্যামকানু নাচে আমাৰ সদি সৌভাগিনী আছে কোন নাৰী ফুৰে হবে মহাগৰ্বে বাহুক আচাৰি গৰ্ব হৈ গ'ল আৰু যেতিয়াই হৃদয়ত যেতিয়া অহংকাৰ আৰু গৰ্ব হৈ গ'ল ভক্তি নাথাকিলে এইবোৰেই দিহানামৰ উপদেশ আমি চাকৰি এটা পাবলৈ সদায় ভগৱন্তক প্ৰাৰ্থনা কৰি আছোঁ আৰু যেতিয়া পাই গৈছোঁ আমাৰ অহংকাৰ হৈ গৈছে আৰু তেতিয়া ভগৱন্তই ভাবিলে এতিয়া আৰু মই গোপীসকলৰ লগত আমি নাথাকোঁ আৰু গোপীসকলৰ মাজৰ পৰা কৃষ্ণ অন্তৰ্ধান হ'ল সেই অন্তৰ্ধান হোৱাৰ পাছতনো গোপীসকলে কেনেকৈ ভাবিলে সেই কথাখিনিক এতিয়া পৰিৱেশন কৰিম হে ৰাম গোপীৰ পৰমইটো দেখি ভাব দেখি নসহিল গয়া গোবিন্দৰ গাঁও ৰামন্তৰ্ধান হৈলা কৃষ্ণ বৃন্দাবনত
মালিয়ে কৈ তো গৈলা মাক কৈ তো গৈলা মাক তোমাৰ অবিহনে আমি থাকো কেন কৰি প্ৰভু বনমালী কৈ তো গৈলা মাক কৈ তো গৈলা মাক প্ৰভু বনমালী কৈ তো গৈলা মাক এৰি প্ৰভু বনমালী কৈ তো গৈলা মাক কৈ তো গৈলা মাক তোমাৰ অবিহনে আমি থাকো কেন কৰি প্ৰভু বনমালী কৈ তো গৈলা মাক এৰি প্ৰভু বনমালী কৈ তো গৈলা মাক কৈ তো গৈলা মাক ৰাম ৰাম তৰুলতা ফালি ফালি বিচাৰি ফুৰন্ত তৰুলতা ফালি ফালি বিচাৰি ফুৰন্ত ও তথাপিতো বনমালী কৈতো নাপালন্ত প্ৰভু বনমালীয়ে কৈ তো গৈলা মাক এৰি প্ৰভু বনমালীয়ে কৈ তো গৈলা মাক কৈ তো গৈলা মাক এৰি ৰাম কেহু গোপী ধৰি লন্ত পুতনাৰ বেশ কেহু গোপী ধৰি লন্ত পুতনাৰ বেশ ও স্তন পান কৰাই লন্ত মেলি তাইৰ দেশ প্ৰভু বনমালীয়ে কৈ তো গৈলা মাক এৰি প্ৰভু বনমালীয়ে কৈ তো গৈলা মাক কৈ তো গৈলা মাক এৰি তৰুলতা ফালি ফালি বিচাৰিছে কৃষ্ণক ক'তো পোৱা নাই কাকতি মিনতি কৰিছে কৃষ্ণক ক'তো পোৱা নাই তেতিয়া একগোপীয়ে ক'লে যে আমি কৃষ্ণৰ যি লীলা আছে সৰুৰ পৰা যি লীলা কৰিলে কৃষ্ণই সেই লীলাকে আমি কৰোঁ কোনোবা পুতনা হ'ল কেশ মেলি স্তনপান কৰালে কোনোবা যশোদা হ'ল কোনোবা অঘাসুৰ হ'ল কোনোবা বকাসুৰ হৈ কৃষ্ণৰ যি লীলা সেয়া কৰিবলৈ ধৰিলে এতিয়া কৃষ্ণৰ যেতিয়া লীলা কৰিলে মই কৃষ্ণ বুলি ভাবিলে নিজকে তেতিয়া মই হৈ থাকিলে জানো মই হয়তো নাথাকিলে সেয়ে ভাওনাত যি কৃষ্ণ কৰিছে সেই কৃষ্ণজন কিন্তু কোনোবা মানুহে থাকিব লাগিব কিন্তু তেওঁ সেই কৃষ্ণৰ যি আচল চৰিত্ৰ আৰু বৈশিষ্ট্য তেওঁ নিজক ৰূপায়ণ কৰিব লাগিব তেতিয়াহে কি হ'ব তেওঁ সেই আচল কৃষ্ণ হৈ পৰিব সেইকাৰণে গাঁৱত শকুনি ভাও লোৱা ভাৱৰীয়া এজন একেৰাহে যদি শকুনি কৰি থাকে তেওঁ গোটেই চৰিত্ৰটো শকুনি হৈ পৰে হয়নে নহয় আমি গাঁৱত তেনেকুৱা দেখিছোঁ গোপীসকলে যেতিয়া নিজকে যেতিয়া মই কৃষ্ণ বুলি ভাবিলে তেতিয়া ভিতৰত আচলতে কি হৈ গ'ল ভক্তি প্ৰেমত পুলকিত হৈ গ'ল তাৰ পাছত ভগৱন্ত আহি নিজে দেখা দিলে এতিয়া এই কথা যদি আমি মাধৱ মহাপুৰুষলৈ যাওঁ মাধৱ মহাপুৰুষে কৈছে যে একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত বৈকুণ্ঠকো পৰি হৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত আমি সকলোৱে পঢ়োঁ কিন্তু তাৰ অৰ্থটো নাজানো কিন্তু ভগৱন্তৰ নামৰ মহিমা ইমান আছে ইমান টান আছে ভগৱন্তই নিজে কৈ গৈছে যে মোৰ গুণানুকীৰ্তন য'ত কৰা হয় নিৰ্গুণভাৱে বাকী সমস্ত বিষয় সুখ এৰি তালে মই শুনিবলৈ ক'ৰ পৰা আহোঁ বৈকুণ্ঠটো যদি আছোঁ মই বৈকুণ্ঠৰ পৰাও গুচি আহোঁ যদি মই যোগীৰ হৃদয়তো যদি বাস কৰিবলৈ মই লৈছোঁ
সেই যোগীৰ হৃদয়ৰ পৰাও কিন্তু মই সেই নাম গোৱা ঠাইলৈ গুচি আহোঁ। এয়াই আমাৰ দ্বিতীয় বৈকুণ্ঠপুৰী, য'ত ভকত বৈষ্ণৱ সবে একান্ত মনে তনু মনচিতে ভগৱন্তৰ গুণানুকীৰ্তন কৰিব পাৰে। আৰু সেইকাৰণে কৈ থৈ গৈছে কলিত বোলে ভগৱন্তক পোৱাটো বৰ সহজ, খালি ভিতৰখন চফা হ'ব লাগে। আমি কিন্তু নাম গাইছোঁহে গাইছোঁ, কিন্তু ইজনীয়ে সিজনীৰ বদনাম কৰিবলৈ এৰা নাই। তুমি যদি নামৰ সংস্কাৰে নামে যদি তোমাৰ সংস্কাৰে কৰিব পৰা নাই, তুমি নাম গোৱাৰ কিবা অৰ্থ আছেনে? এই নামৰ বিপৰীতমুখী হৈছে। এতিয়া বৰ্তমান সময়ত যি হৈছে, ইমান ভাগৱত পাঠ, ইমান ভাওনা, ইমান দিহানাম, তথাপিতো সমাজ বন্ধৰ সময়ত ইমান অমংগল কিয়? প্ৰকৃততে আমি হৃদয়ৰ পৰা কৰিছোঁনে? বাহিৰখন আমি চাবোন ধুইছোঁ, চাবোনেদি চাফা কৰিছোঁ ন আমাৰ গোটেই শৰীৰটো। মুখত যদি শালমন আছে, পাউডাৰ সিমানি মাৰি লুকুৱাই আহিছোঁ দাগ চাগ, হয় নহয়? কিন্তু ভিতৰৰ দাগবোৰ কিহে চাফা কৰিব? সেই একান্ত মনে যদি আমি ভগৱন্তৰ যে নামৰ আশ্ৰয় ল'লেহে আমি কি কৰিব পাৰিম? সেই বিষয়বোৰ পৰা আমি কি কৰিব পাৰিম? মুক্ত হ'ব পাৰিম। গতিকে নাম কেৱল গালেই নহ'ব, আমি সেই নামৰ যিটো তত্ত্ব কথা সেয়াই কিন্তু আমাক শুদ্ধ কৰিব লাগে। সেইকাৰণে কেৱল নাৰায়ণৰ নামটো স্মৰণ কৰি 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 অজামিলে সমস্ত পাপ ক্ষয় কৰিছিলে। এই শাস্ত্ৰসন্মত কথাবোৰ আমাক সেইকাৰণে লাগে। গতিকে যত গোপী তত কৃষ্ণ হৈ গোপীসকলৰ অহংকাৰ নাশ কৰিলে, আৰু গোপীসকলেও নিজে বুজি পালে যে আমাৰ এয়া দুখ হৈছিলে। তাৰ পাছত কি হ'ল? ৰাম ৰাম হবে গোপী গাৱন্ত গোবিন্দৰ নাম গুণ, হবে গোপী গাৱন্ত গোবিন্দৰ নাম গুণ। ৰাম হবে গোপী গাৱন্ত গোবিন্দৰ নাম গুণ, হবে গোপী গাৱন্ত গোবিন্দৰ নাম গুণ। ৰাম দেখা দিলে বৃন্দাবনত দৈব কি নন্দন প্ৰভু বনবালীয়ে, কৈত গৈলা মাত এৰি প্ৰভু বনবালীয়ে, কৈত গৈলা মাত এৰি। অ তোমাৰ অবিহনে আমি থাকো কেন কৰি প্ৰভু বনবালীয়ে, কৈত গৈলা মাত এৰি প্ৰভু বনবালীয়ে, কৈত গৈলা মাত এৰি। ভক্তি প্ৰেমে পুলকিত হৈলা গোপনাৰী, ও দেখা দিলে বৃন্দাবনত কৃষ্ণ দেৱ হৰি।
ভগত